বিহুবলীয়াৰ ৰাইজ, মোৰ আই মাতৃসকল, পিতৃসকল, বন্ধু বান্ধৱ, ভাইটি ভণ্টি, লগতে মঞ্চত উপবিষ্ট আমাৰ বিশিষ্ট ব্যক্তিসকল, কিছু আগত খুব ধুনীয়া ধুনীয়া কিছুমান কথা কৈ আমাক বহুখিনি শিকাই থৈ গৈছে ৰাজদীপ বাইদেউ ডাঙৰীয়া, লগতে সকলোৱে মোহন বুলিয়ে চিনি পায়, গতিকে মই মোহন বুলিয়ে কৈছোঁ তেখেত, আৰু বহুকেইগৰাকী ইয়াত বিশিষ্ট ব্যক্তি আছে, সকলোকে মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু সেৱা জনাইছোঁ বিহুৰ, আৰু পলমকৈ হ'লেও ৰঙালী ওলগ জনাইছোঁ, লগতে অসমীয়া নৱবৰ্ষৰ বহুত বহুত শুভকামনা জ্ঞাপন কৰিছোঁ। এই নতুন বছৰটো আপোনালোক সকলোৰে ভাল হওক, সুন্দৰ হওক, আৰু বিশেষকৈ আজি মোক যেতিয়া চিনাকি কৰাই দিছে তেতিয়া কৈছে যে ইয়ালৈ মই আগতেও আহিছোঁ এইফালে, যেতিয়া মোৰ অভিনয় যাত্ৰাটো আৰম্ভ হৈছিল তেতিয়াৰ পৰা, কাৰণ মই নামনি অসমৰ ছোৱালী আৰু উজনি অসমৰ সুবিধা অকণ পাইছিলোঁ ইয়ালৈ অহা, আৰু এয়া হৈছিল অকল ছাত্ৰ সন্থাৰ বাবে, আৰু আজি এইখন মঞ্চও পাইছোঁ আপোনালোকৰ বাবে, গতিকে সকলোকে মই ইয়াৰ পৰা প্ৰণাম জনাইছোঁ। যেতিয়াই অনুষ্ঠান আৰম্ভ হয়, যেতিয়াই বিশেষকৈ ছাত্ৰ সন্থা বুলি ক'লে সদায় এটা আছুতীয়া, এটা চিজিল সংগঠন, য'ত গামোচাখন কেতিয়াও অলপ আগতে কৈছে বাৰু তেখেতে যে গামোচাখন সদায় আমি আমাৰ অসমীয়াৰ শিপিনী গোন্ধ থকা গামোচাখনেই তেখেতসকলে আমাক দিয়ে। এইটো এটা খুব ডাঙৰ কথা, য'ৰ পৰা প্ৰত্যেকজন মানুহে, প্ৰত্যেকজন অসমীয়াই শিকিবলগীয়া বহুত কথা থাকে। তাৰপিছত সদায় যিটো আমি কওঁ যে চিজিল গোটেইখিনি যি অনুষ্ঠানে নকৰক, আজি প্ৰথম ভাগৰ পৰা অহাৰ পৰা মই ৰাতিপুৱা আহি পাইছোঁ, তাৰ পৰা আৰম্ভ কৰি বহুকেইজন তেখেতসকলৰ সদস্যক লগ পাইছোঁ। তেখেতসকলে কৈছে আমি ৰাতি খোৱাই নাই, কালি ৰাতিপুৱা হৈ গ'ল। তাৰপিছত মোক তেখেতসকলে ৰিচিভ কৰিছে, থৈছে, তাৰ পৰা এতিয়ালৈকে অকল মোৰ ক্ষেত্ৰতে হোৱা নাই, ইয়াত চাগে থকা প্ৰত্যেকজন আলহীৰ ক্ষেত্ৰতে হৈছে, আৰু আপোনালোকৰ বাবেও হয়তো, কাৰণ ইমান ধুনীয়া তেখেতসকলে ব্যৱস্থা কৰিছে। এই সাংস্কৃতিক শোভাযাত্ৰা বুলি ক'লে মই সদায় এটা মোৰ কাৰণে এটা নতুন অভিজ্ঞতাপূৰ্ণ দিন হৈ পৰে, কাৰণ যেতিয়া মঞ্চত কেতিয়াবা আহোঁ অনুষ্ঠান পৰিৱেশনৰ বাবে বা কেতিয়াবা আমন্ত্ৰণ জনাই, মঞ্চত ইমান দূৰৰ পৰা পাওঁ মানুহখিনি, চুবলৈ নাপাওঁ, চাবলৈ নাপাওঁ, দূৰৰখিনিতো দেখাই নাপাওঁ, চশমা লাগিব চশমা নাই। গতিকে সাংস্কৃতিক শোভাযাত্ৰা যেতিয়া হয় সকলোকে একেবাৰে ওচৰৰ পৰা পাওঁ, গতিকে সেই পৰিৱেশটো মোৰ বাবে বহু বেছি ভাল লগা হৈ পৰে। বাকী থাকিলে আপোনালোক সকলো ভালে আছে বুলি গম পালোঁ, তথাপি আগৰ পৰা সুধিছোঁ ভালনে বাৰু? এইফালেতো ভাল, সেইফালে ভাল, ভালনে? ৰ'দলৈ আহি গৈছোঁ চাওক, এতিয়া অলপ জোৰকৈ ক'ব লাগিব, ভালনে বাৰু? বিহু কেনেকুৱা গ'ল আপোনালোকৰ? ভালকৈ গৈছে ন? অলপ আগতে কিছুমান কথা কৈছিলে, মই তাৰ মাজৰ পৰা কেইটামান কথা ক'বলৈ বিচাৰিম। ৰাজদীপ বাইলুং ডাঙৰীয়াই খুব ধুনীয়াকৈ কৈছিল যে আজিকালি আপোনালোকক টানি টানি মদৰ ব্যৱস্থা কৰিবলৈ লৈছে চৰকাৰে, কাৰণ সুৰাৰ বিক্ৰী কৰাৰ অলপ বেছিকৈ কৰিবলৈ দিছে, যে ৰাজহ গ্ৰহণ কৰিবলৈ, হয়নে? এই বিহু বুলি ক'লে মানুহবিলাক আজিকালি নাইকিয়া হৈ যায় মানে বিশেষকৈ কোনে সকলো আহে, ঘৰৰ পৰাতো বিহুৰ কাৰণে আহে, এই বটলকেইটা লৈ চাইডে চাইডে বহি যায়। তাৰপিছত সেইকাৰণে চাগে পুৰুষৰ সংখ্যা ইয়াত অকণমান কমেই দেখিছোঁ নেকি, মহিলাৰ সংখ্যাই বেছি। যি নহওক, আমাৰ বিহু বুলি ক'লে মই ভাবোঁ যে এটা আমি আনুষ্ঠানিক শিক্ষা নহ'লেও আমি ইয়াত এটা শিক্ষা গ্ৰহণ কৰিব পাৰোঁ, য'ৰ পৰা পৰম্পৰাসমূহ আমি বহু কিবা কিবি শিকিব পাৰোঁ। পৰম্পৰা মানে প্ৰথম গৰু বিহুৰ আৰম্ভ হোৱাৰ পৰাই যিবোৰ পৰম্পৰা চলে, গৰুক গা ধোৱা, আমাৰ ডাঙৰক শ্ৰদ্ধা কৰা, সেৱা জনোৱা, গতিকে এয়া এটা আমাৰ বাবে শিক্ষা নহয় জানো? আমি স্কুলতো সেইবোৰ শিকিবলৈ নাপাওঁ। আগতেতো আছিলে যে আমি দূৰতো যদি ছাৰজনক দেখা পাওঁ, বাইদেউগৰাকীক দেখা পাওঁ, ইয়াৰ পৰাই নমস্কাৰটো দি থৈ যাওঁ, দিছিলোঁনে? আজিকালি ইফালে পাৰ হৈ গ'লে গুৰুত্বই নাই, কোননো ছাৰ কোননো বাইদেউ। গতিকে সেইটো পৰিৱেশ হৈছে লাহে লাহে, আৰু স্কুলৰ সংখ্যাও বেছি হৈছে। আজিকালি টকাৰ সংখ্যা বেছি কাৰণে ডাঙৰ স্কুলত সোমাই দিলে, গতিকে মাক বাপেকৰ পইচাৰ ওপৰতে স্কুলবিলাক চলি থাকে কাৰণে ল'ৰা ছোৱালীয়ে ভাবে যে মোৰ মা দেউতাই পইচা দিছে, ইমান পইচা এখন স্কুলত, গতিকে কিনো সন্মান কৰিম। কিন্তু আচলতে সেয়া নহয়, তেওঁলোক আমাৰ শিক্ষাগুৰু যেনেকেই নহওক কিয়। আৰু মই ভাবোঁ যে বিহু আমাৰ কোনোবা ক্ষেত্ৰত আমাৰ বাবে শিক্ষাগুৰু, য'ৰ পৰা আমি বহু কিবা কিবি শিকিব পাৰোঁ, আৰু
প্ৰত্যেকজন জ্যেষ্ঠৰ আচলতে এইটো এটা তেখেতসকলে কৰি আহিছে ইমান বছৰে, কিন্তু আৰু এবাৰ অনুৰোধ যাতে পৰিপাটিকৈ আমাৰ নৱপ্ৰজন্মখিনিক শিকাই যায়, কাৰণ এইখিনি আমাৰ ভৱিষ্যত অসমখনক চলাই লৈ যাব পাৰিব। আপোনালোক বৰ শান্ত যেন পাইছোঁ। ভাত খাই হোৱাৰ কাৰণে নেকি? গান গাবলৈ কৈছে এইফালে। মই গান গালে এতিয়া ডাঙৰ কথা হ'ব নহয়। সৰুতে স্কুলত গৈছিলোঁ, এফালে গানৰ স্কুল আছিলে, এফালে নাচৰ স্কুল আছিলে। 3 দিনমান গ'লোঁ। তাৰপিছত নাচৰ স্কুলত বাইদেউজনীয়ে ক'লে যে তুমি আহিবা, কিন্তু গানৰ স্কুলত কি ক'লে জানেনে? কৈছে তুমি আৰু বাদ দিয়া, বুজিছা, অসমখন নহ'লে একদম ভূমিকম্প শেষ হৈ যাব। এই তেতিয়াৰ পৰা যি বাদ দিলোঁ গান গোৱা, এতিয়া নাই, নাগাওঁ আৰু। এপাক নাচিম হ'বনে? বুঢ়ীটো সময় আকৌ সময়বোৰ ক'ত যাব? মানুহৰ মনবোৰ ভাল হৈ থাকিব লাগে, নহয় জানো? আপোনাৰ বুঢ়ী যেতিয়া, মই এটা কথা কওঁ, আমাৰ মহিলাসকল, আমাৰ ইয়াত মা কিমান আছে? বিবাহিত মহিলা হাত দাঙকচোন। আৰু এইফালে 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 আমি বাৰু বুঢ়ী হৈছোঁ নেকি? হৈছেনে বুঢ়ী? নাই হোৱা। মনবোৰ সদায় ডেকা, সদায় আমাৰ কি হৈ থাকে? মনবোৰ উৎফুল্লিত হৈ থাকে। আৰু আমি যদি আমাৰ নিজৰ ঘৰখন ইমান ধুনীয়াকৈ চলাই নিওঁ, তেতিয়াহ'লে জানো পুৰুষবিলাকে চলিব পাৰিব? মহিলা হিচাপে কৈছোঁ, পাৰিবনে? নোৱাৰে। আজি আপুনি বিহু তলিলৈ আহিছে, নিজক সাজোন কাচোন, নিজে মেকআপো কৰিছে, চাদৰ মেখেলা পিন্ধিছে, ভাতো বনাইছে, ল'ৰা ছোৱালীকো চলাইছে, আৰু সেইফালৰ মানুহজনক কি কৰিছে? মোৰ গামোচাখন দিয়া, মোৰ ধুতিখন দিয়া, কৈছেনে বাৰু? তাৰপিছত সেইবোৰ যোগাৰ ধৰিছে, তাৰপিছতে ইয়ালৈ আহিছে। গতিকে আমি নহ'লে একো নহয়। এনেকুৱা নহয় যে নহয়, তাৰ মাজতো আছে বহু কেইজন, তথাপিও সময়। আৰু মই আমাৰ বিবাহিতাসকলক, মাতৃসকলক এটা কথা ক'বলৈ বিচাৰিছোঁ। আজি মঞ্চৰ পৰা মই য'ত যাওঁ, মই কেতিয়াবা সুবিধা পালে কওঁ, আমি কেতিয়াবা সংসাৰখন চলাওঁতে আমি নিজক পাহৰি যাওঁনে? নিজে কি ভাল পাইছিলোঁ, নিজে কি খাই ভাল পাইছিলোঁ, নিজে কি পিন্ধি ভাল পাইছিলোঁ, সদায় ল'ৰা ছোৱালী, সদায় মানুহজনে কি ভাল পাইছে, মোৰ শহুৰ শাহুৱে কি ভাল পায়, এইবোৰ চাওঁতে কেতিয়াবা নিজকে পাহৰি যোৱা যায়। কিন্তু নতুন বছৰটোত আপোনালোকে প্रण লওক, আপোনালোকে প্ৰথমতে নিজকে ভাল পাবলৈ শিকক। পৃথিৱীত তাতকৈ ডাঙৰ বস্তু একোৱেই নাই। নিজক যেতিয়া ভাল পাব, নিজৰ শৰীৰটো যত্ন ল'ব, মহিলাসকলে বিশেষকৈ চাব আমাৰ পৃথিৱীখন বিৰাট ধুনীয়া হৈ থাকিব। গতিকে আজিৰ পৰা এইটো সকলোৱে কৰিবনে? মহিলাসকলে কৰিবনে? নিজক ভাল পাবনে? নাপায়? যদি ভাল পায় জোৰকৈ হাত চাপৰি দিয়ক এবাৰ। এইফালে আছে বিবাহিতটো, হয়। আৰু এপাক নাচি বহু সময় আপোনালোকৰ ল'লোঁ, কিন্তু এইখিনি মৰম, এইখিনি